মানুহ একমাত্ৰ এজন সভাপতি আগেনষ্টত 10জন আৰক্ষী কিয় প্ৰয়োজন অসম আৰক্ষী 10জন এনেকে মাত্ৰ এজন সভাপতিক এনেকে বাধা দিবলৈ কিয় চেষ্টা কৰিছে আমি সকলোৱে বিচাৰিছো আপোনালোকে ওলাই আহক ন্যায় দাবীত সকলোৱে তাত গৈ আমি দীঘলী পুখুৰী আমাৰ 5 মিটাৰ আছে আপোনালোকে যাবলৈ দিয়া নাই অসম আৰক্ষী ওলাই আহক আমাৰ ন্যায় সম্পৰ্কত আমাক সমৰ্থন কৰক এনেকুৱা 10জন মানুহ আমাক বাধা দি আজি অসম আৰক্ষীয়ে ৰাইজৰ বিৰুদ্ধে থিয় হৈ গৈছে আহক ৰাইজৰ লগত থিয় হওক আমি বিচাৰোঁ আমাৰ এশৰে 10 মিটাৰ আপোনালোকে দীঘলী পুখুৰী জুবিন গাৰ্গৰ মৰমৰ দীঘলী পুখুৰীলৈ যাবলৈ দিয়া নাই অসম আৰক্ষীয়ে কিয় জুবিন গাৰ্গৰ মৰমৰ দীঘলী পুখুৰীৰ ওচৰত ৰাইজক যাবলৈ দিয়া নাই এই প্ৰশ্নটো স্পষ্ট আজি দীঘলী পুখুৰীৰ ওচৰত যিবোৰ গছ এই গছবোৰ লাহে লাহে এখন চৰকাৰে কাটিবলৈ আৰম্ভ কৰিছে আমি ন্যায় বিচাৰিছোঁ বৰ্তমান চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈছে তেওঁলোকে ন্যায় সম্পৰ্কত নহয় তেওঁলোকে মুখ্যমন্ত্ৰীৰ চকীটো ৰক্ষা কৰিবলৈ বিচাৰে এইকেইটা দিন যিবোৰ পদক্ষেপ বৰ্তমান চৰকাৰে লৈছে সেই জুবিনদাৰ ন্যায় সম্পৰ্কত নহয় মুখ্যমন্ত্ৰীৰ চকী ৰক্ষা কৰা পক্ষত লৈ আছে আমি শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ মৰমৰ দীঘলী পুখুৰীৰ ওচৰত যাৰ কাষত গছ কৰ্তন হোৱা বাধা দিয়া ক্ষেত্ৰত জুবিন গাৰ্গে আন্দোলনৰ ৰাস্তাত গ্ৰহণ কৰিলে সেই মৰমৰ দীঘলী পুখুৰীৰ ওচৰত আমি আহিছোঁ কি কাৰণত অসম আৰক্ষীয়ে ওপৰৰ পৰা নিৰ্দেশ পাইছে আমাক বাধা দিবলৈ আমি গম পোৱা নাই নিশ্চয় অসম আৰক্ষীক নিৰ্দেশ দিয়া গৈছে আৰু এইকেইটা দিন আমি তেনেকুৱা দেখিছোঁ যে ওপৰৰ পৰা কিছু শক্তি আছে যিসকলে জুবিন গাৰ্গৰ ন্যায় আন্দোলনটো হাইজেক কৰিবলৈ বিচাৰে তেওঁলোকে ন্যায় দিয়াতকৈ মুখ্যমন্ত্ৰী চকী ৰক্ষা কৰাটো বিচাৰে এতিয়া বিভিন্ন সময়ত SOP ওলায় কোন অনুৰাগী হ'ব কোন নহয় সেয়া চাৰ্টিফিকেট তেওঁ দিব কেইটা বজাত আমি সমাধি ক্ষেত্ৰত যাব পাৰোঁ সেয়া অনুমতি চৰকাৰে দিব দীঘলী পুখুৰী যে আমি মম শিখা সমদল ওলাব পাৰোঁ সেয়াও অনুমতি চৰকাৰে দিব তেওঁ গম পোৱা নাই যে জুবিন গাৰ্গ চৰকাৰৰ নহয় জুবিন গাৰ্গ আমাৰ অসমৰ আমাৰ অসমীয়া সম্পদ আৰু সেইকাৰণে অসমীয়া সম্পদৰ ক্ষেত্ৰত প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আমাক চৰকাৰৰ অনুমতি নালাগে তেওঁলোকে ন্যায় পক্ষত নহয় তেওঁলোকে হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চকী ৰক্ষা কৰা পক্ষত যিবোৰ নিৰ্দেশনা আহিছে আজি তাৰিখত আমিও ন্যায় বিচাৰিবলৈ আহিছোঁ আমিও ওচৰত দীঘলী পুখুৰীৰ ওচৰত গৈ আমি ন্যায় এটা দাবী জনাইছোঁ কিয় বাধা দিছে কিয় বাধা আমাৰতো দলীয় পতাকা নাই আমি ইতিমধ্যে বিভিন্ন জিলাত শান্তিপূৰ্ণভাৱে কৰিলোঁ আমাৰ ওচৰতে দীঘলী পুখুৰী আছে এই দীঘলী পুখুৰীত কি আমি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ নেকি এটা মনোপ্ৰাৰ্থনা আমি কৰিবলৈ নোৱাৰোঁ নেকি অসম আৰক্ষীয়ে কোনে নিৰ্দেশ দিছে আমি জানিবলৈ বিচাৰোঁ আপোনালোকৰ অৰ্ডাৰ ক'ৰ পৰা আহিছে আপোনাক জনাওক অসম আৰক্ষীয়ে কোনে নিৰ্দেশ দিছে ক'ৰ পৰা নিৰ্দেশ পাইছে যে আমাৰ এই দীঘলী পুখুৰীৰ কাষত আমি জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ ক'ত কৈছে ক'ত লিখা আছে যে অসমৰ জনসাধাৰণ গুৱাহাটীৰ ৰাইজ দীঘলী পুখুৰীৰ কাষত জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিব নোৱাৰে ক'ত লিখা আছে নে দীঘলী পুখুৰীৰ বাবে কিবা SOP ওলাইছে নেকি কৈ দিয়ক চৰকাৰে SOP দি দিয়ক যে ক'ত শ্ৰদ্ধাঞ্জলি দিব পৰা যায় কোন অনুৰাগী কোনে ন্যায় দাবী দিব পাৰে চৰকাৰে জনাই দিয়ক এই ধৰণৰ অন্যায় অত্যাচাৰ নচলিব আমি শান্তিপূৰ্ণভাৱে আহিছোঁ আৰু আমাৰ নিজৰ শ্ৰদ্ধাঞ্জলি দিওঁতে অসম আৰক্ষীয়ে কোনোবা এজনে বাধা দিবলৈ নিৰ্দেশ দিছে যিজনে নিৰ্দেশ দিছে তেখেতৰ সিদ্ধান্ত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ